বিদ্যালয়ের এটা একটা পরম্পরা যে বিগত মানে স্কুল প্রতিষ্ঠা হওয়া কালৰ পৰা সম্ভৱত যে ৰবীন্দ্ৰ জয়ন্তী উৎসৱভাগ অনুষ্ঠিত হৈ আহিছে। আগতে অৱশ্যে এদিনীয়া প্ৰগ্ৰাম আছিলে, কিন্তু এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীৰ পৰিসৰ বেছি আৰু বিভিন্ন প্ৰতিযোগিতাবিলাক হয়, তাৰ কাৰণে এদিন ৰখা হয়। আৰু দ্বিতীয় দিনাখন আমি বিশিষ্ট অতিথি মাতি আনো আৰু তেখেতৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলক ৰবীন্দ্ৰ দৰ্শন, ৰবীন্দ্ৰ শিক্ষা বা ৰবীন্দ্ৰ গীত মাত, কাব্য, নাটক এই সম্পৰ্কে আমি তেখেতসকলৰ দ্বাৰা জৰিয়তে শুনিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ এইটো অঞ্চল যিহেতু বাংলা অধ্যুষিত অঞ্চল, গতিকে ছাত্ৰ ছাত্ৰীসকলে ৰবীন্দ্ৰ সংগীত মানে সংগীতখিনি ঘৰতে বহুতখিনি আয়ত্ত কৰে আৰু বছৰৰ এটা দিনৰ কাৰণে তেওঁলোক মানে প্ৰস্তুত হৈ থাকে কোনদিনাখন আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ৰবীন্দ্ৰ জয়ন্তী উৎসৱভাগ অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে তেওঁলোকে বিভিন্ন প্ৰতিযোগিতা ধুনীয়াকৈ তেওঁলোকে নিজৰ ট্ৰেডিশ্যনেল এটায়াৰখিনি পিন্ধি আহে, জাতীয় যিটো সাজ পোছাক পৰিধান কৰে আৰু সুন্দৰ সমিলমিলেৰে ইয়াত সকলো সম্প্ৰদায়ৰ লোকে সুন্দৰভাৱে অংশগ্ৰহণ কৰে আৰু তেওঁলোক সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত আনন্দ উপভোগ কৰে। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাটোত আজিকালি বহুত মানে জটিলতা আহি পৰিছে, তাৰ মাজতে এইটো এটা কো স্কলাষ্টিক এক্টিভিটিৰ নিচিনা আমি ছাত্ৰ ছাত্ৰীসকলক অকণ দুদিনীয়া সাধাৰণভাৱে আমি ফৰ্মেল এডুকেশ্যনৰ পৰা তেওঁলোকক অকণ আঁতৰাই আমি অকণ আনন্দ বা খোৰাক বা তেওঁলোকৰ গীত মাত নৃত্য ইত্যাদিৰে আমি অনুষ্ঠানটো উপভোগ কৰিবলৈ দিলোঁ। এতিয়া তেওঁলোক ৰিফ্ৰেছ হ'ব, অহাকালিৰ পৰা পোনপ্ৰথমে আকৌ বিদ্যালয় আৰম্ভ হৈ যাব। নিৰ্দিষ্ট বক্তা হিচাপে আহিছিল আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় বটদ্ৰৱা, সেইটো তেখেত হৈছে ডক্টৰ ত্ৰিদীপ কুমাৰ গোস্বামী। তেখেত আগে পিছে বহুত আহিছে, বহুতবাৰ আহিছে, বিদ্যালয়ত বক্তা হিচাপে আহিছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এক্সটাৰ্নেল হিচাপে আহিছে। গতিকে এইটো স্কুল তেখেতৰ একেবাৰেই আপোন। আমাৰ অগ্ৰজ যিসকল আছে, অধ্যক্ষ যিসকল আছিলে, তেখেতে যথেষ্ট তেখেতক মানে ডাঙৰসকলে স্নেহ কৰিছিল আৰু তেখেতৰ যথেষ্ট টান আছে। আমাৰ শিক্ষক দেৱকান্ত শৰ্মাই তেখেতক নিমন্ত্ৰণ কৰিবলৈ যাওঁতে এক কথাতে ব্যস্ততাপূৰ্ণ কথা পাহৰি তেখেতে এক কথাতে চাই দিলে আৰু লগে লগে আজি নিৰ্ধাৰিত সময়ৰ আগতে তেখেত আহি উপস্থিত হৈ গ'ল। গতিকে এনেকুৱা এজন মানে মানে বিষয়বস্তুৰ প্ৰতি দখল থকা এজন ব্যক্তিক আমি ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থাপন কৰিব পাৰিছোঁ, এইটোৱে আমাৰ কাৰণে ডাঙৰ কথা। এই অনুষ্ঠানৰ জৰিয়তে বাৰ্তা দিব বিচাৰিছোঁ যে সমাজখনত আমাৰ যিটো ৰবীন্দ্ৰ উৎসৱৰ যিটো আনুষ্ঠানিকতা, এইটো প্ৰয়োজন আছে। কাৰণ ইয়াৰ মাজেৰে ৰবীন্দ্ৰ দৰ্শন, ৰবীন্দ্ৰ সাহিত্য, ৰবীন্দ্ৰ সংস্কৃতি, ৰবীন্দ্ৰৰ যিমানখিনি এক্টিভিটিজ আছে, এই এক্টিভিটিজখিনি আমাৰ সমাজখনে গ্ৰহণ কৰিব লাগে। কাৰণ তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক, সৰু শিশুসকলৰ উদ্দেশ্য বহুত কবিতা, বহুতো কাব্য সংকলন তেখেতে নিজেৰে ৰচনা কৰি থৈ গৈছে, কিছুমান কালজয়ী সংগীত ৰচনা কৰিছে। এইবিলাকৰ মাজেৰে নতুন চামে আগুৱাই আহিব। কাৰণ আজিকালি সমাজ ব্যৱস্থাটো আপুনি দেখিছে অধঃস্খলন ঘটিছে সমাজ ব্যৱস্থাত। গতিকে এই অধঃস্খলনটো ঘূৰাই পুনৰুত্তৰণৰ কাৰণে মই আশাবাদী যে ৰবীন্দ্ৰ সংগীতক ৰবীন্দ্ৰ দিৱস উৎসৱেই নহয়, ৰাভা দিৱস, আমাৰ বিদ্যালয়ত ৰাভা দিৱস হয়। আমাৰ বহুত অনুষ্ঠান আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰত হৈ থাকে। কো স্কলাৰশ্বিপ, কো কাৰিকুলাৰ এক্টিভিটি হিচাপে আমি আৰু বহুত কিছু অনুষ্ঠান আমি পাতিয়ে থাকোঁ। শনিবৰীয়া, দেওবৰীয়া চৰা আছে, তাৰপিছত আপোনাৰ ইকো ক্লাব আছে, ছায়েন্স বুলেটিন আমাৰ ইয়াৰ পৰা ওলায়। গতিকে আমি এইবিলাক বিভিন্ন কাম কাজত আমাৰ শিক্ষকসকলৰ সহায় সহযোগিতা পাওঁ আৰু সেইকাৰণে আমি আগুৱাই যাবলৈ সক্ষম হওঁ। লগত জড়িত হৈ থকা মোৰ কেইবাবছৰো হ'ল। তেখেতসকলে মোক যেতিয়াই নিমন্ত্ৰণ জনায় কিবা অনুষ্ঠান পাতিবলৈ মই আহি যাওঁ, আৰু আজিও আহিলোঁ 165তম গুৰুজনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ যি জন্মজয়ন্তী, সেই জন্মজয়ন্তীৰ অংশ লৈ আৰু তেখেতৰ দৰ্শন, ভাতৃত্ববোধ, মানৱতাবাদ আৰু তেখেতৰ সংস্কৃতি প্ৰেম, দেশপ্ৰেম, এই গোটেইখিনি কথাৰ বিষয়ে মোক ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই কৰ্তৃপক্ষৰ ওচৰত মই কৃতজ্ঞ হৈছোঁ। আৰু আশা কৰিম যে এই স্কুলৰ পৰা, আমবাগান স্কুলৰ পৰা এটা মেছেজ নগাঁও জিলাৰ পৰা অসমলৈ বিয়পি পৰক যে তেখেতৰ যি মানৱতাবাদ, তেখেতৰ যি দৰ্শন, তেখেতৰ যি সংস্কৃতি প্ৰেম, যি ভাৰত প্ৰেম, মাতৃপ্ৰেম, এই কথাখিনি যাতে প্ৰত্যেকখন বিদ্যালয়তে অনুধাৱন কৰক, অনুকৰণ কৰক।